আমি আহি পাওঁতে কিছু পলম হ'ল কাৰণ আমি ঘৰৰ পৰা দেৰিকৈ আহিছিলোঁ আৰু ঘৰৰ পৰা ইয়ালৈকে ইমান বেছি ওচৰ নহয়, সেইকাৰণে অকণমান সময় লাগিছে আৰু সেইকাৰণে আমি পোনে পোনে মূল গেটেৰে ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ ইয়াত দেখিলোঁ পতাকাবিলাক উৰি আছে। এই উৎসৱটো পালন কৰা 93 বছৰ হ'ল আৰু সেইকাৰণে ইয়াত 93খন নিচান আঁৰি থোৱা আছে পতাকা। আৰু ইয়াত আহি ভিতৰত আমাৰ বংশ পৰিয়ালৰ আত্মীয় স্বজনবিলাক লগ পালোঁ। সিহঁতক লগ পাই আমাৰ খুবেই ভাল লাগিল। আমি বিভিন্ন কথা বতৰা পাতিলোঁ আৰু সিহঁতে আমাক সিহঁতৰ ঘৰলৈ যাবলৈ মাতিছিলে, কিন্তু আমাৰ তেনেকৈ সময় নহ'ব যাবলৈ। আৰু অকণমানি মৰম লগা মইনাকেইজনী, সিহঁতৰ লগত কিছুমান ধেমালি কৰি সিহঁতৰ মাকসকলৰ লগত কথা বতৰা পাতি আমি পোনে পোনে মন্দিৰৰ সেৱা কৰিবলৈ বেদীলৈ গ'লোঁ। তাত দেখিছে ইয়াক ইমান ধুনীয়াকৈ ৰাধা কৃষ্ণৰ যুগল মূৰ্তি দেখিছোঁ আৰু বহুত ধুনীয়া লগা, ভাল লগা। আৰু ৰাধা কৃষ্ণক আমি প্ৰণাম কৰি সেৱা জনাই বাহিৰলৈ ওলাই আহিলোঁ। আমাৰ চিম্পী আৰু শ্ৰুতিও বাহিৰত আছিলে, সিহঁতে সেৱা কৰিলে। এইকেইজনী কণমানি মইনা, সিহঁতে কিবা প্ৰগ্ৰেম কৰিব। আৰু এয়া আকৰ্ষণ নাগৰদলা বজাৰ। তাৰপিছত এয়া ৰাসৰ যিবিলাক ওচৰৰ ভগৱানৰ চৰিত্ৰত আমি বিভিন্ন প্ৰতিমূৰ্তি আৰু তেওঁক দেখিলে কবিতা লিখিছিলোঁ। সেইটো খবৰ কাকতত প্ৰকাশ হৈছে আৰু বঙাইগাঁৱৰ পৰা প্ৰিন্সিপাল এজনে ফোন কৰি মোৰ কবিতাটো ল'ব বিচাৰিলে। আৰু তেতিয়া মই জুবিন দাৰ কাষতে আছিলোঁ। আৰু ভণ্টি এয়া চেলফি উঠিছিলে, তাই চেলফি পইণ্টলৈ গৈছিলে, ফটো উঠাইছিলোঁ মই দুখন এখন। ইমান বেছি ভাল হোৱা নাছিল কাৰণ আমাৰ তেনেকুৱা ফটো উঠিবলৈ মন নাছিলে। আমি সাঁচি ৰাখিবলৈ আমি ৰাখি থওঁ। তাৰপিছত আমি ঘৰলৈ উভতি আহোঁ। এয়া আমাৰ বহুতৰ ঘৰত, সিহঁতৰ ঘৰত আমি উভতি আহোঁতে গেৰুৱাত ভাত পানী খাই এয়া মইনা কেইজনী, সিহঁতকো ৰাখি থৈ দিলোঁ।